নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আগৰটো ভিডিঅ'ত অল আছাম ৱাইজ যি কলেজ আছে অসমৰ গোটেইখন কলেজৰ মানে যিখিনি কাটঅফ আছিলে 2024 যোৱা কাটঅফৰ সংখ্যাটো কৈছিলোঁ কিমান নম্বৰ গৈছিলে ৰেংক কিমান গৈছিলে 2024 কাটঅফটো আৰু মই এক্সপেক্টেড যিটো নম্বৰ আছিলে আৰু এক্সপেক্টেড যিটো ৰেংক আছিলে সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ কিন্তু প্ৰথমটো ভিডিঅ'ত মই গোটেইখিনি কলেজৰ বিষয়ে ক'ব নোৱাৰিছিলোঁ মই তাত মাত্ৰ 5খন কলেজৰ কথা কৈছিলোঁ অল আছামৰ চ' মই এতিয়া বাকী যিখন কলেজ থাকি গৈছিলে সেইখন কলেজৰ মই আজি আপোনালোকক এক্সপেক্টেড কাটঅফ আৰু 2024 যিখিনি কাটঅফ গৈছিলে ৰেংক ৱাইজ চ' সেইখিনি আপোনালোকক দেখাম চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাবলৈ আশা ৰাখিছোঁ আৰু মই আজি 6খন কলেজৰ দেখাম চ' আপোনালোকে 6খন কলেজৰ এনালাইচিছটো এবাৰ চাই ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেল নতুন আছে চেনেলটো আপডেট ছাবস্ক্ৰাইব কৰি লওক যাতে মই কাউন্সেলিং প্ৰচেছটো যদি নিটৰ 2025 কাউন্সেলিং প্ৰচেছখিনি বিষয়ে আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম চ' সেইটো ভিডিঅ'টো পাবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব লাগিব তেতিয়া আপোনালোকে নটিফিকেশ্যন পাব চ' নেক্সট এতিয়া মই আপোনালোকক দেখাম DMCH দেখাম DMCH মানে হৈছে আপোনালোকে নিশ্চয় জানে ডিফু মেডিকেল কলেজ বুলি কোৱা হয় চ' আপোনালোকে মোৰ মোবাইল স্ক্ৰীনত নিশ্চয় দেখিছে DMCH চ' ইয়াৰ মই 2024 যি জেনেৰেল কেটেগৰী আছিলে জেনেৰেল কেটেগৰীৰ কাৰণে মই আপোনালোকক দেখাইছোঁ চ' জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকে চাব পাৰিব চ' 611 আছিলে তেতিয়া ৰেংক পাইছিলে 611 নম্বৰ যদি 2024 পাইছিলে তাৰ ৰেংক আছিলে আপোনালোকৰ 64K আছিলে তাৰপিছত মই এবাৰ এক্সপেক্টেড কৰিছোঁ এইটো আপোনালোকৰ মাৰ্কছটো হ'ব পাৰে 475 পৰা 480 যাব পাৰে কাৰণ যোৱা বছৰ যি 2024 চনৰ পৰীক্ষা হৈ গৈছিলে সেইটো চবেই জানে ইজি আছিলে অলপ এই বছৰতকৈ চ' 2025 অকণমান টান আছিলে কাৰণে সিহঁতৰ এইবাৰ কি হ'ব কাটঅফো কমকৈ যোৱাটো আশা কৰিছোঁ আৰু যোৱা বছৰৰ মাৰ্কছটো এইবাৰ মাৰ্কছটো মিলাই লাভ নাই খালি আপোনালোকে ৰেংকটো মিলাব মই কেলৈ ৰেংকটো কমাই দিছোঁ প্ৰতিটো ক্ষেত্ৰতে ৰেংকটো এইকাৰণে কমাই দিছোঁ কাৰণ অসমতো আৰু এখন কলেজ মানে বনোৱা হৈছে এই প্ৰাগজ্যোতিষপুৰ কলেজখন বনোৱা হৈছে তো তাৰ কাৰণে কি হ'ব 100টামান চিট এক্সট্ৰাকৈ বাঢ়ি গুচি যাব আৰু অল ইণ্ডিয়াটো বহুত কেইখন কলেজ এক্সট্ৰাকৈ বহাইছে চ' অল ইণ্ডিয়া ৰেংকটো নিশ্চয় কমি যাব যোৱা বছৰতকৈ এইবাৰ নিশ্চয় কমলৈ আহিব চ' যোৱা বছৰ আছিলে অল ইণ্ডিয়া ৰেংক জেনেৰেলৰ কাৰণে ডিফু মেডিকেল কলেজত আছিলে 64K এইবাৰ মই ধৰিছোঁ 67K আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে চ' নেক্সট আপোনালোকে যদি বেলেগ কেটেগৰী চাবলৈ হয় বেলেগ কেটেগৰী EWS কেটেগৰী আছে EWS কেটেগৰীৰ কাৰণে আপোনালোকে নিশ্চয় হ'ব পাৰিব চ' যোৱা বছৰ মাৰ্কছ গৈছিলে আপোনালোকৰ EWS কেটেগৰীৰ কাৰণে 610 নম্বৰ গৈছিলে আৰু ৰেংক আছিলে 66K আছিলে আৰু এবাৰ মই এক্সপেক্টেড কাটত ধৰিছোঁ 470 পৰা 475ত ধৰিছোঁ আৰু আপোনালোকৰ এক্সপেক্টেড ৰেংকটো ধৰিছোঁ 70K ধৰিছোঁ চ' এক্সপেক্টেড ৰেংকটো কেতিয়াবা অলপ 1000 2000 ইফাল হ'ব পাৰে চ' সেইটো আপোনালোকে নিজে মেনেজ কৰি ল'ব কাৰণ মই ইমান একুৰেচি ক'ব নোৱাৰোঁ চ' নেক্সট আপোনালোকে OBC কাৰণে চাব পাৰিব OBC কাৰণে যদি চাই আপোনাৰ এইটো OBC হ'ব লাগিছিলে OBS হৈ আছে সেইটো আপোনালোকে কনচিডাৰ কৰি ল'ব চ' এইটো OBC হ'ব লাগিছিলে OBS হৈ আছে টাইপিং কৰোঁতে অকণ মিষ্টেক হৈ গ'ল চ' তাত আপোনালোকে যদি 2024 চাই 531 আছিলে মাৰ্কছ হিচাপে আৰু যদি ৰেংক হিচাপে চাই 1.62 লাখ আছিলে চ' আৰু এইবাৰ মই এক্সপেক্টেড কাটঅফটো কৰিছোঁ 2025 কাৰণে চ' 410ৰ পৰা আপোনালোকৰ 415 ভিতৰত থাকিব পাৰে আৰু ৰেংকটো হ'ব পাৰে আপোনালোকৰ 1.9 ৰেংক 1.9 lakhs চ' ইমানটো ৰেংকৰ ভিতৰত যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ডিফু মেডিকেল কলেজত পঢ়া সপোনটো আপোনালোকৰ পূৰ হ'ব পাৰিব নেক্সট আপোনালোকৰ SC কেটেগৰীৰ কাৰণে চাব পাৰিব SC কেটেগৰীৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে যদি 2024 মাৰ্কছটো চাই তেতিয়াহ'লে 511 আছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 1.88 লাখ আছিলে আৰু এইবাৰ মই এক্সপেক্টেড কাটঅফ কৰিছোঁ 400 পৰা 410ত কৰিছোঁ আৰু ৰেংক কৰিছোঁ এক্সপেক্টেড 2.1 লাখলৈ কৰিছোঁ ৰেংকটো আৰু তেনেকৈ চিমিলাৰলি আপোনালোকে STP কাৰণে চাব পাৰিব STP কাৰণে যোৱা বছৰ আছিলে আপোনালোকৰ 575 পৰা 575 আছিলে নম্বৰটো আৰু ৰেংক আছিলে 2.4 লাখ আছিলে আৰু এইবাৰ মই এক্সপেক্টেড কৰিছোঁ ৰেংকটো মাৰ্কছটো 390 পৰা 400ৰ ভিতৰত হ'ব পাৰে আপোনালোকৰ আৰু ৰেংকটো হ'ব পাৰে 2.6 লাখ মান যাব পাৰে তো আপোনালোকৰ ST হিলছৰ যদি টেনশ্যন নাই ST হিলছৰ আৰু কমত যাব ST হিলছৰ ল'ৰা ছোৱালী যদি আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি দিব আপোনালোকৰতো আৰু বহুত কমতে পাই গৈছে চ' ST হিলছৰ কাৰণে আপোনালোকে যদি চাই ST হিলছৰ যোৱা বছৰ গৈছিলে 416 গৈছিলে আৰু অল ইণ্ডিয়া ৰেংক আছিলে আপোনালোকৰ 3.42 lakhs আছিলে আৰু এইবাৰ মই এক্সপেক্টেড কৰিছোঁ 315 বা 325 যাব পাৰে আৰু অল ইণ্ডিয়া ৰেংক আপোনালোকৰ 3.8 লাখ হ'ব পাৰে এতিয়া আপোনালোকক মই ডিফু মেডিকেল কলেজটো দেখাই দিলোঁ ডিফু মেডিকেল কলেজটো দেখুৱাৰ পিছত নেক্সট কলেজ এখন আছে নেক্সট কলেজখন আপোনালোকক মই দেখাইছোঁ এখন চাব পাৰিব চ' নেক্সট কলেজটো মই আপোনালোকক স্লাইডত দেখাইছোঁ মোবাইল স্ক্ৰীনত নেক্সট কলেজটো মই লৈছোঁ নলবাৰী মেডিকেল কলেজ চ' নলবাৰী মেডিকেল কলেজটো NMCH বুলিও জনা যায় শ্বৰ্টকৈ চ' NMCHৰ কাৰণে যোৱা বছৰ কাটঅফটো যদি চাওঁ মই জেনেৰেলৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে 614 নম্বৰ আছিলে আৰু এতিয়া যদি 614 নম্বৰ পাইছিলে 2024 তাৰ ৰেংক আছিলে আপোনালোকৰ 61K আছিলে আৰু এইবাৰ মই এক্সপেক্টেড মাৰ্কছটো ধৰিছোঁ আপোনালোকৰ 475 পৰা 480 লৈকে ধৰিছোঁ আৰু এক্সপেক্টেড ৰেংকটো ধৰিছোঁ আপোনালোকৰ 65K লৈকে ধৰিছোঁ কাৰণ এইবাৰ আগতে যদি 61K আছিলে এইবাৰ 65K লৈকে অহা চান্সটো আছে কেলৈ মই অলৰেডি কৈছোঁ কলেজ এক্সট্ৰাকৈ খুলিছে ভাৰতবৰ্ষতো বহুত কেইখন আৰু অসমতো 100টা চিট এক্সট্ৰাকৈ বাঢ়িব চ' তাৰ কাৰণে ৰেংকটো অকণমান কমি যাব নেক্সট আপোনালোকে EWS কেটেগৰীৰ কাৰণে চাব পাৰিব EWS কেটেগৰীৰ কাৰণে আপোনালোকে যদি চাই
এইটো চাব পাৰিব EWS কেটেগৰীৰ কাৰণে 614 পৰা যদি 2024 614 নম্বৰ গৈছিলে নম্বৰটো আৰু মাৰ্ক ৰেংক গৈছিলে আপোনালোকৰ 61K গৈছিলে চ' আপোনালোকৰ এইটো এক্সপেক্টেডটো এবাৰ ধৰিছোঁ 470 পৰা 475 ভিতৰতে ধৰিছোঁ আৰু এইবাৰ ৰেংকটো যদি চাওঁ এক্সপেক্টেড ৰেংকটো তেতিয়াহ'লে 67K আছিলে মানে কে সিমানটো ধৰিছোঁ আপোনালোকে বাকী কেটেগৰীখিনি চাই যাব পাৰিব এটা এটাকৈ যদি আপোনালোকে শুনি থাকিবলৈ মনে এটা স্ক্ৰীনশ্বট মাৰি ল'ব প্ৰতিটো কলেজৰ এটা এটাকৈ চ' মই নেক্সট আপোনালোকৰ STP কাৰণে ডাইৰেক্ট দেখাই দিছোঁ বাকীখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব নিজে নিজৰ কেটেগৰীটো চাই ল'ব কাৰণ ভিডিঅ'টো বহুত লং হৈ গৈছে অলৰেডি চ' আপোনালোকে যদি চাই 2024 463 আছিলে মাৰ্কছটো আছিলে STP কাৰণে আছিলে নলবাৰী মেডিকেল কলেজত চ' নলবাৰী মেডিকেল কলেজত আপোনালোকৰ ইয়াৰ ৰেংক আছিলে যোৱা বছৰ 2024 2.61 lakhs আছিলে আৰু এবাৰ মই এক্সপেক্টেড কৰিছোঁ নলবাৰী মেডিকেল কলেজ STP যদি ষ্টুডেণ্টছ হয় তোমালোকে যদি আপোনালোকে যদি 360 পৰা 365 ভিতৰত যদি নম্বৰটো পায় আৰু আপোনালোকৰ ৰেংক যদি 3 লাখৰ তলত আছে বা 3 লাখৰ ওচৰা-ওচৰি আছে তেতিয়াহ'লে আপোনালোকে নলবাৰী মেডিকেল কলেজৰ পৰা পঢ়া আপোনালোকৰ সপোনটো পূৰ হ'ব পাৰিব নেক্সট আপোনালোকে ST হিলছৰ কাৰণে নিজে চাব পাৰিব ST হিলছৰ ছাত্ৰ ছাত্ৰী যদি আছে ST হিলছৰ কাৰণে আপোনালোকে চাব পাৰিব এইটো যোৱা বছৰ গৈছিলে আপোনালোকৰ 380 গৈছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 4.14 lakhs আছিলে আৰু এক্সপেক্টেড আপোনালোকৰ মই যিটো মাৰ্কছ ধৰিছোঁ এইটো আপোনালোকৰ 295 পৰা 300 ভিতৰত ধৰিছোঁ চ' ৰেংক আপোনালোকৰ ধৰিছোঁ 4.5 lakhs মান মই ৰেংকটো আপোনালোকক অনুমান কৰিছোঁ চ' এতিয়া হৈ গ'ল নলবাৰী মেডিকেল কলেজটো নেক্সট কলেজখন আছে আপোনালোকৰ কোকৰাঝাৰ মেডিকেল কলেজ চ' কোকৰাঝাৰ মেডিকেল কলেজৰ কাৰণে আপোনালোকৰ মই যোৱা বছৰ যি 2024 আছে তাৰ জেনেৰেলৰ কাৰণে আপোনালোকে নিশ্চয় চাব পাৰিব মোবাইল স্ক্ৰীনত চ' জেনেৰেলৰ কাৰণে আছিলে 612 আছিলে আৰু আপোনালোকৰ অল ইণ্ডিয়া ৰেংক 600 যদি 12 নম্বৰ পাইছে অল ইণ্ডিয়া ৰেংক আহিছিলে আপোনালোকৰ 60K আহিছিলে তাৰপিছত আপোনালোকৰ এক্সপেক্টেড মাৰ্কছটো এইবাৰ মই ধৰিছোঁ এইবাৰ 2025 কাৰণে চ' 475 পৰা 485 ধৰিছোঁ আৰু আপোনালোকৰ ৰেংক ধৰিছোঁ মই 65K ধৰিছোঁ আপোনালোকে EWS কেটেগৰীখন যদি আছে EWS কেটেগৰীখনে চাব পাৰিব EWS কেটেগৰীখনে আপোনালোকক মই 2024টো দেখাইছোঁ 2024 আছিলে আপোনালোকৰ 610 আছিলে আৰু তেতিয়া 610ত ৰেংক আছিলে আপোনালোকৰ 66K আছিলে আৰু এবাৰ মই এক্সপেক্টেড মাৰ্কছটো আপোনালোকৰ ধৰিছোঁ 470 পৰা 475 লৈকে যাব পাৰিব আৰু আপোনালোকৰ ৰেংক হ'ব পাৰিব এক্সপেক্টেড 67K বুলি মই ধৰি লৈছোঁ চ' আপোনালোকে আৰু নেক্সট কেটেগৰীটো চাব পাৰিব তলতে EWS কেটেগৰীখন আপোনালোকে নিশ্চয় দেখিছে যোৱা বছৰ গৈছিলে 511 গৈছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 1.88 lakhs আছিলে আৰু এবাৰ মই এক্সপেক্টেড মাৰ্কছটো ধৰিছোঁ আপোনালোকৰ 400 পৰা 410 লৈকে যাব পাৰিব আৰু ৰেংক আপোনালোকৰ এক্সপেক্টেড ধৰিছোঁ মই 2 লাখ ধৰিছোঁ চ' আপোনালোকে যদি ইমানটো ৰেংকত আহিছে OBC ছাত্ৰ ছাত্ৰীসকলে তেতিয়াহ'লে আপোনালোকে KMCH মানে কোকৰাঝাৰ মেডিকেল কলেজত পঢ়া সপোনটো আপোনালোকৰ পূৰ হ'ব পাৰিব নেক্সট আপোনালোকৰ বেলেগ কেটেগৰীখনে তেনেকৈ চিমিলাৰলি চাই যাব পাৰে চ' আপোনালোকক মই দেখাইছোঁ SC কাৰণে চ' STP কাৰণে আপোনালোকক মই দেখাইছোঁ STP কাৰণে আপোনালোকে নিশ্চয় দেখিছে যোৱা বছৰ আছিলে 457 আছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 2.7 lakhs আছিলে আৰু এক্সপেক্টেড কাট অফ মই ধৰিছোঁ আপোনালোকৰ 360 পৰা 370 লৈকে যাব পাৰিব আৰু ৰেংক আপোনালোকৰ ধৰিছোঁ এক্সপেক্টেড 3.4 lakhs লৈকে ধৰিছোঁ নেক্সট আপোনালোকে ST হিলছৰ কাৰণে চাব পাৰিব চিমিলাৰলি ST হিলছৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে তলত চ' ST হিলছৰ কাৰণে আপোনালোকৰ যোৱা বছৰ আছিলে কিবা আছিলে 372 আছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 4.3 lakhs আছিলে আৰু আপোনালোকৰ এইবাৰ মই এক্সপেক্টেড মাৰ্কছটো ধৰিছোঁ ST হিলছৰ ছাত্ৰ ছাত্ৰী যদি আছে আপোনালোকৰ 295 পৰা 305 লৈকে আপোনালোকৰ এক্সপেক্টেড মাৰ্কছটো যাব পাৰিব আৰু ৰেংকটো আপোনালোকৰ 4.7 লৈকে যাব পাৰিব চ' সেইটো কাৰণে নেক্সট এতিয়া মই নেক্সট কলেজখন দেখাম আপোনালোকক চ' নেক্সট কলেজখন আপোনালোকে চাব পাৰিব স্লাইডত চ' নেক্সট কলেজখন আপোনালোকৰ হৈছে TMCH কালি মই TMCH দেখাইছিলোঁ সেইটো তেজপুৰ মেডিকেল কলেজ আছিলে আজি যিখন TMCH হৈছে সেইখন আপোনালোকে তেজপুৰ মেডিকেল কলেজ আহিব এইখন আপোনালোকৰ তিনিচুকীয়া মেডিকেল কলেজৰ কাৰণে দেখাইছোঁ আপোনালোকে সেইটো মানে গল্টি নকৰিব কালি তেজপুৰ মেডিকেল কলেজখন বেলেগ আৰু তিনিচুকীয়া মেডিকেল কলেজখন বেলেগ আজিখন মই তিনিচুকীয়া মেডিকেল কলেজৰ কাৰণে দেখাইছোঁ চ' আপোনালোকে ইয়াত যদি চাই জেনেৰেলৰ 2024 চনৰ আছিলে 611 আছিলে আৰু তেতিয়া ৰেংক আছিলে আপোনালোকৰ 64K আছিলে এতিয়া মই এক্সপেক্টেড যিটো মাৰ্কছ ধৰিছোঁ কাটত ধৰিছোঁ এইটো আপোনালোকৰ 470 পৰা 480 লৈকে ধৰিছোঁ আৰু ৰেংক ধৰিছোঁ আপোনালোকৰ 66K ধৰিছোঁ এক্সপেক্টেড ৰেংকটো ধৰিছোঁ তাৰপৰা নেক্সট আপোনালোকৰ নেক্সট কেটেগৰীৰ কাৰণে চাব পাৰিব EWS কেটেগৰীৰ কাৰণে EWS কেটেগৰীৰ কাৰণে আপোনালোকৰ যোৱা বছৰ গৈছিলে আপোনালোকৰ 607 গৈছিলে মাৰ্কছ হিচাপে আৰু ৰেংক হিচাপে আপোনালোকৰ গৈছিলে 60K গৈছিলে 69K গৈছিলে আৰু এইবাৰ মই ধৰিছোঁ এক্সপেক্টেড মাৰ্কছটো আপোনালোকৰ 465 পৰা 470 লৈকে যাব পাৰিব আৰু ৰেংক হিচাপে আপোনালোকে যদি যায় 71K যাব পাৰিব চ' নেক্সট আপোনালোকে OBC কাৰণে OBC কেটেগৰী যিসকল ছাত্ৰ ছাত্ৰী আছে OBC কেটেগৰীখন যদি আপোনালোকে যোৱা বছৰ পাইছিলে 513 পৰা যদি পাইছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 1.86 আছিলে 513 নম্বৰ পাওঁতে চ' এইবাৰ মই এক্সপেক্টেড ধৰিছোঁ আপোনালোকৰ মাৰ্কছটো 395 পৰা 400 ভিতৰত যাব পাৰিব আৰু ৰেংক আপোনালোকৰ 2 lakhsৰ ওচৰে পাজৰে থাকিব লাগে চ' এইবাৰ এখন কলেজত আপোনালোকৰ SC আৰু যোৱা বছৰ যি SC আৰু OBC আছিলে প্ৰায় ওচৰে পাজৰে গৈছিলে মানে প্ৰায় সমান গৈছিলে চ' এইবাৰো মানে কিমানটো ওচৰে পাজৰে জড়িত ধৰিব যাব বুলি মই আশা এটা কৰি লৈছোঁ কাৰণ কোনো ক'ব নোৱাৰে ন কিমানটো যাব ইমান একজেক্টলি ক'ব নোৱাৰে খালি মই এটা কথা কৈছোঁ আপোনালোকৰ যদি SC ষ্টুডেণ্ট হয় SC কেটেগৰীৰে যদি আপোনালোকৰ 2 lakhsৰ ওচৰে পাজৰে আছে তেতিয়াহ'লে আপোনালোকে তিনিচুকীয়া মেডিকেল কলেজত আপোনালোকে পঢ়াৰ সপোনটো পূৰ হ'ব পাৰিব চিমিলাৰলি আপোনালোকে SC পাছত আপোনালোকে চাব পাৰে STP কাৰণে চাব পাৰে STP যোৱা বছৰ গৈছিলে আপোনালোকৰ 2024 গৈছিলে 454 গৈছিলে আৰু ৰেংক আছিলে আপোনালোকৰ
4.76 lakhs আছিলে আৰু এক্সপেক্টেড এইবাৰ মই ধৰিছোঁ 2025 কাৰণে মাৰ্কছটো ধৰিছোঁ 350 পৰা 360 ভিতৰত ধৰিছোঁ আৰু ৰেংক আপোনালোকৰ ধৰিছোঁ 2.8 lakhs ধৰিছোঁ চ' সেইটো আপোনালোকে চাব পাৰিব নেক্সট আপোনালোকৰ যি কেটেগৰী আছিলে সেইটো হৈছে ST হিলছটো মই খুব ভাল পাওঁ কেলে সিহঁতৰ বহুত কমতে পাই গুচি যায় চিটটো চ' ST হিলছৰ কাৰণে আপোনালোকে চাব পাৰিব 371 পৰা 371 আছিলে যোৱা বছৰ মাৰ্কছটো আৰু ৰেংক আছিলে আপোনালোকৰ তেতিয়া 4.34 lakhs আছিলে চ' এইবাৰ মই ধৰিছোঁ এক্সপেক্টেড যিটো মাৰ্কছ হ'ব 285 পৰা 295 ভিতৰত ধৰিছোঁ 10 নম্বৰ ভিতৰত ধৰিছোঁ মানে 10 নম্বৰ গেপ ধৰিছোঁ ইপা চ' ৰেংক হ'ব পাৰে আপোনালোকৰ 4.5 lakhsলৈকে যাব পাৰিব চ' আপোনাৰ ST হিলছৰ কাৰণে ভাল অপৰচুনিটি আছে আপোনালোকে মেডিকেল কলেজত পঢ়া তিনিচুকীয়া মেডিকেল কলেজৰ পৰা আপোনালোকৰ 4.5 lakhsলৈকে মই অনুমান কৰি লৈছোঁ ইমানটো যাব পাৰিব নেক্সট আপোনালোকৰ যি কলেজ আছে এইটো ফকৰুদ্দিন আহমেদ যিখন কলেজ আছে এইখন কলেজৰ কাৰণে মই এক্সপেক্টেড কাট অফটো কৈ লৈছোঁ যোৱা বছৰ যদি আপোনালোকে জেনেৰেল কাষ্টৰ আছিলে তেতিয়াহ'লে জেনেৰেল কাষ্টৰ ছাত্ৰ ছাত্ৰীয়ে যদি আপোনালোকৰ যোৱা বছৰ 629 পাইছিলে তেতিয়া ৰেংক আছিলে আপোনালোকৰ 46 এইখন অলপ কাট অফটো অলপ ওপৰত যায় বাকী এইখন কলেজৰ তিনিচুকীয়া মেডিকেল কলেজ লখিমপুৰ মেডিকেল কলেজ এইবোৰতকৈ অলপ ওপৰত যায় এইখন কলেজত চ' এইখন কলেজত আপোনালোকৰ যদি 2024 629 পাইছিলে তেতিয়া আপোনালোকৰ ৰেংক আছিলে 46K আছিলে আৰু এবাৰ এক্সপেক্টেড ধৰিছোঁ আপোনালোকৰ 495 আৰু 500 ভিতৰত ধৰিছোঁ চ' আপোনালোকৰ ৰেংক এক্সপেক্টেড ধৰিছোঁ আপোনালোকৰ 47K ধৰিছোঁ আৰু EWS কেটেগৰীখন আপোনালোকে তলত চাব পাৰিব নিশ্চয় EWS কেটেগৰীখন আপোনালোকৰ আছিলে যোৱা বছৰ 622 আছিলে এইটো আপোনালোকে নিজে চাই ল'ব পাৰিব আৰু স্ক্ৰীনশ্বট যদি মাৰি লয় স্ক্ৰীনশ্বটটো মাৰি ল'ব পাৰিব এইটো 622 আছিলে আৰু ৰেংক আছিলে আপোনালোকৰ তেতিয়া 52K আছিলে এইবাৰ মই এক্সপেক্টেড ধৰিছোঁ আপোনালোকৰ 485 পৰা 490 ভিতৰত ধৰিছোঁ এইবাৰ এক্সপেক্টেড কাটতো আৰু এক্সপেক্টেড যিটো ৰেংক হ'ব পাৰে এইবাৰ মই ৰেংকটো আপোনালোকৰ 55K ধৰিছোঁ চ' বাকীখিনি আপোনালোকৰ OBC কেটেগৰী চাই থাকিব মই ইমানকৈ কৈ নাযাওঁ কাৰণ ভিডিঅ'টো অলৰেডি বহুত লম্বা হৈ গৈছে চ' আপোনালোকে যদি ST হিলছৰ যদি চাই ST হিলছৰ চাব পাৰে তেনেকৈ তলত একেবাৰে ত' ST হিলছৰ কাৰণে আপোনালোকে চাব পাৰিব যদি যোৱা বছৰ 2024 আছে তেতিয়াহ'লে 393 আছিলে আৰু ৰেংক আছিলে আপোনালোকৰ 3.8 lakhs আছিলে আৰু এইবাৰ এক্সপেক্টেড যিটো মাৰ্কছ দিছোঁ মই 325 পৰা 33 মানে 330 ভিতৰত ধৰিছোঁ 325 পৰা 330 ভিতৰত যদি আপোনালোকে ST হিলছৰ ছাত্ৰ ছাত্ৰী হয় যদি সিমান নম্বৰ পাইছে তেতিয়াহ'লে এইবাৰ আপোনালোকৰ ফকৰুদ্দিন আহমেদ কলেজ হস্পিটেলখনত পঢ়াত আপোনালোকৰ মানে সপোনটো পঢ়িব পাৰিব চ' নেক্সট যিখন কলেজ আছে নেক্সট কলেজখন আপোনালোকক দেখাইছোঁ LMCH এখন মোৰ ডিষ্ট্ৰিক্টৰে হয় মই যিহেতু লখিমপুৰ হয় সেইকাৰণে মই LMCHটো খুব ভাল পাওঁ ইয়ালৈ মই মাজে মাজে গৈ থাকোঁ চ' LMCHৰ কাৰণে আপোনালোকৰ যদি 2024 আপোনালোকে যদি জেনেৰেল কেটেগৰী আছিলে জেনেৰেল কেটেগৰী যদি আপোনালোকে 610 নম্বৰ পাইছিলে তেতিয়া 610 নম্বৰত আপোনালোকৰ ৰেংক আছিলে 66K আছিলে আৰু এবাৰ মই এক্সপেক্টেড যিটো মাৰ্কছ ধৰিছোঁ সেইটো আপোনালোকৰ 470 পৰা 480 ধৰিছোঁ আৰু ৰেংকটো আপোনালোকৰ ধৰিছোঁ মই 70K ভিতৰত মানে ধৰি লৈছোঁ এখন কলেজৰ অলপ কাট অফটো কম যায় এইখন মানে নতুনকৈ বনাইছে বেছি বছৰ নাই আছে 3-4 বছৰ মেবি হৈছে মই একজেক্টলি ক'ব পৰা নাই কিন্তু বেছি দিন হোৱা নাই এখন নতুন হৈছে চ' এইখনৰ কাট অফটো অলপ কমিব চ' নেক্সট আপোনালোকৰ EWS কেটেগৰীখনে যদি চাই EWS কেটেগৰীখন আপোনালোকে চাব পাৰিব EWS কেটেগৰীৰ কাৰণে আপোনালোকৰ যদি যোৱা বছৰ 2024 যদি আপোনালোকে পাইছিলে 608 নম্বৰ যদি পাইছিলে তেতিয়া আপোনালোকৰ ৰেংক আছিলে 67K আছিলে এইবাৰ মই এক্সপেক্টেড যিটো মাৰ্কছ হ'ব সেইটো আপোনালোকৰ ধৰি লৈছোঁ 465 বা 470 ভিতৰত হ'ব পাৰিব বুলি মই ধৰি লৈছোঁ আৰু আপোনালোকৰ এক্সপেক্টেড ৰেংকটো আপোনালোকৰ 75 বুলি মই মানে ভাবিছোঁ আৰু সিমানটো যদি ভিতৰত আহে তেতিয়াহ'লে আপোনালোকে মানে চিটটো পোৱাৰ চান্সেছটো আছে নেক্সট OBC কেটেগৰী যদি ছাত্ৰ ছাত্ৰী আছে OBC কেটেগৰীখন আপোনালোকে চাব পাৰিব যোৱা বছৰ যদি 2024 যদি আপোনালোকে পাইছিলে 539 যদি পাইছে তেতিয়াহ'লে আপোনালোকৰ ৰেংক আছিলে 1.5 lakhs আছিলে এইবাৰ এক্সপেক্টেড যিটো মাৰ্কছ হ'ব সেইটো মই 410 পৰা আপোনালোকৰ 415 লৈকে ধৰিছোঁ আৰু আপোনালোকৰ এক্সপেক্টেড ৰেংকটো ধৰিছোঁ মই 1.7 lakhs চ' বাকীখিনি কেটেগৰী আপোনালোকে তলত নিজে চাব পাৰিব ইমানকৈ গাই নাথাকোঁ কাৰণ ভিডিঅ'টো অলৰেডি দীঘল হৈ গৈছে আপোনালোকে বাকীখিনি চাই ল'ব পাৰিব নহ'লে স্ক্ৰীনশ্বট মাৰি লওক আপোনালোকে চ' ST হিলছৰ কাৰণে যদি লাষ্ট চাওঁ আকৌ ST হিলছৰ কাৰণে যদি মই চাওঁ 407 আছিলে যোৱা বছৰ 2024 কাৰণে তেতিয়া ৰেংক আছিলে আপোনালোকৰ 3.5 আছিলে আৰু আপোনালোকৰ এইবাৰ মই এক্সপেক্টেড কাটত ধৰিছোঁ 325 পৰা 330 ভিতৰত আপোনালোকৰ যদি পাইছে আৰু যদি আপোনালোকৰ ৰেংক যদি নিয়েৰ এবাউট আপোনালোকৰ 4 লাখৰ ওচৰত যদি আহি আছে আপোনালোকে LMCH আপোনালোকৰ মানে এডমিশ্যনটো হৈ যায় চান্সেছটো আছে চ' মই এইখনে লাষ্ট কলেজ আছিলে মই গোটেইখন কলেজৰ আপোনালোকক দেখাই দিলোঁ অসমত যিমানখন কলেজ আছে আজি 6খন দেখাইছোঁ কালি 5খন দেখাইছোঁ চ' প্ৰায়খিনি কলেজ দেখাইছোঁ আৰু প্ৰাগজ্যোতিষপুৰ কলেজ বুলি এখন বনাই আছে সেইখন নতুনকৈ বনাই আছে সেইখনৰ এক্সপেক্টেড কাটতো ক'ব নোৱাৰি কাৰণ সেইখন এবছৰ বনাইছে চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ যাতে মই কাউন্সেলিঙৰ প্ৰচেছখিনি মই আপোনালোকক ক'ম কেনেকৈ কাউন্সেলিং কৰিব লাগে আৰু ৰিকুৱাৰমেণ্ট ডকুমেণ্টখিনি কি লাগে সেইখিনি আপোনালোকক জনাম চ' আপোনালোকক যদি ভিডিঅ'টো আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিব পাৰে আপোনালোকৰ লগৰ যদি কোনোবা নিটে এক্সপিৰিয়েঞ্চ আছে 2025 চ' তেওঁলোকৰ লগতো আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে চ' আজিলৈ ইমানতে থেংক ইউ ধন্যবাদ